So hello students. So আজি আমি ডিসকাস কৰিম যে CW 2026 ৰ কাৰণে আৰু কিমান দিন আছে বেছি দিন নাই 2-3 মাহ আছে এইটো ভিডিঅ কাৰণে হয় যোনকিটা ষ্টুডেন্টে ডিসেম্বৰ মিডৰ পৰা স্টাৰ্ট দিছা পঢ়া জানুৱাৰীৰ পৰা স্টাৰ্ট দিছা বা ফেব্ৰুৱাৰীৰ পৰা স্টাৰ্ট দিবা ঠিক আছে সো হেগিটা ষ্টুডেন্টৰ কাৰণে এইটো ভিডিঅ বহুত বেনিফিशिয়াল হ'ব সো এতিয়া তোমালোকৰ হাতত কি আছে সো এতিয়া এনেকুৱা নহয় যে তোমালোকে আজি আজি ভাবিছা যে আজি পৰা CW কাৰণে প্ৰিপাৰেচন কৰো একেবাৰে আজি পঢ়ি দিছা গোটেইখিনি সিলেবাস চাই পেলাই মাথাটো গৰম উঠি যাব ঠিক আছে সো হেনেকুৱা নকৰিবা এটা সিস্টেমেটিক ৰুটিন বনাই লোৱা যে এসপ্তাহত মই দুটা তিনটা চেপ্টাৰ কমপ্লিট কৰিম ইমান হাৰ্শ কৰিব নালাগে এনেকুৱা কৰিব নাযাবা যে এসপ্তাহত তুমি 8টা 9টা চেপ্টাৰ কমপ্লিট কৰিম হেনেকুৱা ৰুটিন বনাব নালাগে সো মই আৰু এটা কথা কৈ দিম এটা যদি ষ্ট্ৰং চেপ্টাৰ থাকে হেতু তোমাৰ বেটাৰ হয় 5টা উইক চেপ্টাৰতকে ঠিক আছে বেটা সো 2-3 মাহত সঁচা কথা ক'ব গলে 2-3 মাহত যোনকিটা নতুনকে স্টাৰ্ট দিছা হেগিটা কৈছো ঠিক আছে সো এই 2-3 মাহত গোটেইকিটা চেপ্টাৰ কমপ্লিট কৰা অসম্ভৱ কথা ঠিক আছে একদম কনসেপচুয়ালি ডিপ আন্ডাৰষ্টেণ্ড কৰিব যাই পেলাই হেনেকা নহয় সো মই কৈছো যে তুমি যদি ইচ সাবজেক্টৰ যদি 10টা চেপ্টাৰও কৰি যোৱা 10টা চেপ্টাৰ নালাগে তাতকে বেছি লাগিব 15 চেপ্টাৰটো লাগিব মিনিমাম ভাবি থৈ দিয়া ইচ সাবজেক্টৰ 10টা যদি চাই যোৱা ইম্পৰ্টেন্ট চেপ্টাৰ সো মোৰ দেন সাফিশিয়েন্ট হয় তুমি এখন গভৰ্ণমেন্ট কলেজত সিট পাবা এইখিনি যদি চাই যোৱা ঠিক আছে 10টা চেপ্টাৰৰ পৰা তোমালোকৰ এপ্ৰক্সিমেটলি মাৰ্কস আহিব 150 প্লাস যদি পাৰ সাবজেক্টৰ একদম ইন ডেপথত যোৱা সেই 10টা চেপ্টাৰতে লাগি থাকা ঠিক আছে সো এইগিটা আৰু যোনকিটা ইম্পৰ্টেন্ট চেপ্টাৰছ আছে মই ইম্পৰ্টেন্ট চেপ্টাৰছ বুলি এটা ভিডিঅ বনাইছো তোমালোকে তাতে চাই ল'ব পাৰা ঠিক আছে সো তোমালোকে সিট পাব কাৰণে কোনো এখন গভৰ্ণমেন্ট কলেজৰ কাৰণে 150 প্লাস ইজ মোৰ দেন সাফিশিয়েন্ট ভাল কলেজ এখন এইচি নাপাব পাৰে কিন্তু কলেজ এখন পাবা ঠিক আছে সো সিট পোৱাটো ইমান ডাঙৰ কথা নহয় এই CW ক্ৰেক কৰি পেলাই সিট পোৱাটো ডাঙৰ কথা নহয় এইচি পোৱাটো অকমান দিগদাৰী হয় কাৰণ কম্পিটিশন বহুত হাই হৈ গৈছে ঠিক আছে বেটা সো তোমালোকে কি কৰিবা যোনকিটা হাই ওয়েটেড চেপ্টাৰ আছে হাই ওয়েটেড চেপ্টাৰত ফোকাস কৰা আৰু এইখিনি হাই ওয়েটেড চেপ্টাৰ কিটা মই তোমাৰ ইম্পৰ্টেন্ট চেপ্টাৰছ বুলি ভিডিও এটা বনাইছো মই ডেসক্ৰিপচনত দি দিম হেগিটা চেপ্টাৰ চাই গলে হৈ যাব ঠিক আছে বেটা সো আৰু তুমি 5 to 6 আৱাৰ্স ডেইলি পঢ়িব লাগিব ডেইলি ওকে 5 to 6 আৱাৰ্স ডেইলি পঢ়িব লাগিব আৰু এইটো নহয় যে আজি জস উঠিছে আজি এইটো ভিডিও চালো 10 ঘন্টা পঢ়ি দিলো কালিৰ পৰা 3 দিন 4 দিন গ্যাপ পৰি গল তেনেকুৱা নহব ঠিক আছে 5-6 আৱাৰ্স পঢ়ি থাকা সো আৰামছে তোমালোকৰ 170 180 টাচ হৈ যাব মাৰ্কস এতিয়া কৈ দিছো যদি 5-6 আৱাৰ্স এতিয়াৰ পৰা যদি প্ৰায়োৰিটি দিয়া 5-6 আৱাৰ্স দিব পাৰা কনসিস্টেন্ট থাকিব পাৰা তেতিয়া পাই যাবা হেখিনি তুমিও জানা ঠিক আছে কনসিস্টেন্ট থাকিলে তুমিও যাবা সো মেইন বস্তুটো কনসিস্টেন্সিটো মেইনটেইন কৰা ঠিক আছে যদি কনসিস্টেন্সি মেইনটেইন কৰিব পাৰা হেতু সবেও নোৱাৰে কৰিব ঠিক আছে যোনে পাৰে কি সাকসেস পায় হে সিট পাব ঠিক আছে সো ৰুটিন এখনো বনাই দিছো মই ঠিক আছে সো ফৰ তোমালোকৰ মই ভাবিছো যোনকিটা ফেব্ৰুৱাৰীৰ পৰা স্টাৰ্ট দিছা যোনকিটা বৰ্ডৰ ষ্টুডেন্ট আছে হেগিটাটো অলৰেডি ক্লাস 12 ৰ পোৰশন খিনিটো জানাই তোমালোকে ঠিক আছে সো হিয়তে ক্লাস 12 ৰ পোৰশন খিনি পিছত ৰিভাইজ মাৰিলে হৈ গল এক্সামৰ আগে যোনকিটা ড্ৰপাৰ আছে হেগিটা কৰিছো ঠিক আছে সো 4টাৰ পৰা পঢ়িব বহা দিনৰ 4টা বজাৰ পৰা ঠিক আছে যদি 5-6 আৱাৰ্সৰ ৰুটিন ফলো কৰিব খুজিছা সো 6 PM লৈ ম্যাথছ কৰা ঠিক আছে ম্যাথছৰ প্ৰেক্টিস আৰু ভিডিও একেলগে এই 2 ঘন্টাত ঘুমাই লবা ঠিক আছে এনেকুৱা কৰিব নাযাবা এই 2 ঘন্টাত তোমালকে ওয়ান শট ভিডিও চাইছা কোৱেশ্চন প্ৰেক্টিস কৰিছা খতম মোৰ চেপ্টাৰ নহয় এটা চেপ্টাৰত কমসে কম 3 দিন দিয়া ঠিক আছে এক দিনতে এটা চেপ্টাৰ কমপ্লিট কৰিব নাযাবা এটা চেপ্টাৰ হয়তো তোমাৰ থিওৰিটিক্যালি তোমাৰ এটা চেপ্টাৰ এক দিনত খতম হৈ যাব পাৰে ঠিক আছে একো ডাঙৰ কথা নহয় কিন্তু তুমি তোমাৰ কোৱেশ্চন ওয়াইজ তুমি এক দিনত খতম কৰিব নোৱাৰা কাৰণ মাথাত খুমাওতে কোৱেশ্চনছৰ যোনটো প্যাটাৰ্ন থাকে হেবোৰ মাথাত খুমাওতে বহুত টাইম লাগে সো সেই কাৰণে কোৱেশ্চন প্ৰেক্টিসত এট লিষ্ট 2 দিন 3 দিন দিবা এটা চেপ্টাৰত ঠিক আছে সো 6:30 ৰ পৰা 8 লৈ তোমালকে ফিজিক্স বা কেমিস্ট্রি কৰা সো এভৰি ডে গোটে 3টা চেপ্টাৰ টাচ হবই লাগিব ঠিক আছে সো 8:30 ৰ পৰা
10টা লৈ ফিজিক্স কেমিষ্ট্ৰি ঠিক আছে সো এই দুটা তোমালোকৰ নিজৰ মতে মিলাই ল'বা তাৰপিছত ৰাতি 11টা 10:30 ৰ পৰা 12:30 লৈ প্ৰেক্টিছ কোনকেইটাৰ ওপৰত এই দুটাৰ ওপৰত যোনখিনি কৰিলে তাৰ ওপৰত প্ৰেক্টিছ কৰা ঠিক আছে একদম সিম্পল ৰুটিন ঠিক আছে তোমালোকে দিনটো যি কৰা তাকে কৰা তোমাৰ ইচ্ছা তুমি খালি 4টাৰ পৰা সিৰিয়াস হোৱা ৰাতি 12:30 লৈ তাৰপিছত যি কৰা খালি 4টাৰ পৰা খালি 4টা বজাৰ পৰা তোমালোকে পঢ়িবলে ঠিক আছে বেটা আৰু এভৰি সানডে এই যোনকেইটা 1 উইকত পঢ়িলা এভৰি সানডে তোমালোকে মক টেষ্ট দিবাই তেতিয়া কিছুমানে কি কৰে নিজকে দেখা পাব ভয় কৰে ঠিক আছে নিজৰ ইমেজটো দেখা পাব ভয় কৰে কোনটো সেন্সত কৈছো বুজি পাইছা যে এক্সাম দিলে কম মাৰ্কস আহিব মই নিজকে লাজ লাগে তেতিয়া সেইখিনি ষ্টেজত ময়ো আছিলো এটা টাইমত ঠিক আছে সেইটো নকৰিবা এক্সাম দিবা লাগা হলে 1 মাৰ্কও আহক নেগেটিভ মাৰ্কিংও আহক ঠিক আছে সো 1 মাৰ্ক আহিছে আহিছে ন কিবা এটা নেক্সট এক্সামত তোমাৰ তাতকে বেছি ইমপ্ৰুভ হয়তো 4 মাৰ্ক পাবা ঠিক আছে 1 কিমান আছিল 160 ৰ ভিতৰত হয়তো 8 মাৰ্কস পাবা ঠিক আছে বেটা কিন্তু সেইখিনি ইমপ্ৰুভমেন্ট এটা ঠিক আছে কিন্তু এক্সামটো নিদিয়াকে নাথাকিবা ওকে বেটা এক্সাম দিবাই এভৰি সানডে যোনকেইটা চেপ্টাৰ কমপ্লিট হয় তাৰ ওপৰত মই কৈছো আগতে কি আছিল মাৰ্কস এপৰ পৰা এক্সাম দিব পৰা আৰু মোৰ মক টেষ্ট সিৰিজ আছে তাতো দিব পৰা ঠিক আছে সো ফিজিক্যাল মই এতিয়া কৰিছো ফিজিক্যালৰ কাৰণে ওয়ান শট ভিডিও চোৱা তাৰপিছত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন লগোৱা কাম খতম তাতে প্ৰিভিয়াস ইয়াৰ জেডব্লিউ মেইনছৰ 20টা 30টা কোৱেশ্চনছ লগোৱা হৈ গল ফিজিক্যাল আৰু কৰিব নালাগে ঠিক আছে তাৰপিছত আৰু মানে প্ৰেক্টিস কৰিব লাগিব কিন্তু সেই 20টা কোৱেশ্চনত তোমাৰ গোটেইখিনি কনসেপ্ট মই ভাবো যে জেডব্লিউ মেইনছৰ 20টা কোৱেশ্চনৰ গোটেইখিনি কনসেপ্ট কোৱেশ্চনছৰ থ্ৰু দি গোটেইখিনি সোমাই থাকে তাতকে আৰু এক্সট্ৰাকে চাব নালাগে কিন্তু প্ৰেক্টিস এক্সট্ৰাকে তুমি কৰিব লাগিব ঠিক আছে কোৱেশ্চনছটো দেখা পাইছা দুটা লাইনত তুমি হেনেকে প্ৰেক্টিস কৰিব লাগিব ঠিক আছে বেটা আৰু মেথছৰ কাৰণে কি কৈছিলো মেথছৰ ওয়ান শট ভিডিও চোৱা ওয়ান শট ভিডিও চাই পেলাই কোৱেশ্চন প্ৰেক্টিস কৰা যদি তোমালোকে ফাৰ্ষ্টতে ভিডিও চোৱাৰ পিছতো কোৱেশ্চন সলভ হোৱা নাই মেথছটো তেনেকুৱা সাবজেক্ট নহয় যে তোমালোকৰ কনসেপ্টটো কেতিয়াবা ৰিপিট নহয় সঁচা কথা কৈছো কেতিয়াবাহে ৰিপিট হয় তোমাৰ যোনখিনি ট্ৰিক থাকে সেইখিনি তোমাৰ নিজৰ মাথাৰ পৰা আহিব লাগিব সেই মাথাৰ পৰা আহিব লগা বস্তুখিনি কেতিয়া হ'ব যেতিয়া তোমালোকে কোৱেশ্চন প্ৰেক্টিস কৰিবা হয়তো তোমালোকে প্ৰথম দিনা ধৰা হল কমপ্লেক্স নাম্বাৰ লৈছা কমপ্লেক্স নাম্বাৰৰ প্ৰথম কোৱেশ্চনটো প্ৰিভিয়াস ইয়াৰ তোমাৰ সলভ নহব পাৰে সেকেন্ড কোৱেশ্চনটো সলভ নহব পাৰে আপ টু 10 নম্বৰ কোৱেশ্চনলৈ সলভ হ'ব নোৱাৰে নহবও পাৰে কিন্তু 11 নম্বৰ কোৱেশ্চনটো দেখা পাবা তোমালোকৰ সলভ হৈছে কিন্তু 1 to 10 কোৱেশ্চনছ লৈ জেডব্লিউ মেইনছৰ পিৱাইকিউ লৈ তোমালোকে গোটেইখিনি তোমালোকে গুগলত মাৰি পেলাই লাগা হলে চাই লোৱা ঠিক আছে কিন্তু 11 ৰ পৰা এনেকুৱা 11 নম্বৰ কোৱেশ্চনটোৰ পৰা এনেকুৱা লাগিছে এটো দেখোন এনেকুৱা টাইপ দেখোন কোৱেশ্চনছ কৰিছো দেখোন সো হেনেকুৱা আহি যাব এইটো ঠিক আছে সেইটো কোৱেশ্চনৰ প্ৰেক্টিসৰ থ্ৰু দিয়ে হ'ব ঠিক আছে বেটা সো ফিজিক্সৰ কাৰণে কি কৰিবা কনসেপ্ট ক্লিয়াৰ কৰি পেলাই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ লগোৱা জেডব্লিউ মেইনছ বা সিডব্লিউ তেনেকে স্পেসিফিক নাপাবা কিন্তু জেডব্লিউ মেইনছত যদি তুমি চেপ্টাৰটো যদি গুগলত মাৰি দিয়া গোটেইখিনি কোৱেশ্চনছ আহি যায় তোমাৰ ঠিক আছে বেটা সো আৰু যোনকেইটা যদি মোৰ ভিডিও মেথছৰ ভিডিও চাই আছা মেথছৰ ভিডিও যদি মোৰ ওয়ান শট চাইছা সো সেইখিনি মোৰ দেন সাফিচিয়েন্ট তাৰ পিছত তোমালোকে কোৱেশ্চন প্ৰেক্টিস কৰিব লাগে ঠিক আছে আৰু ব্যাকলগ নলগাবা ঠিক আছে সো মই গোটেইখিনি সিলেবাস কভাৰ কৰিম না মোৰ আপ টু ফেব্ৰুৱাৰীলৈ গুচি যাব মই মোৰ লেকচাৰে 3-4 দিন মূৰত এটা ভিডিও আহে ঠিক আছে সো সেইখিনিত যদি ব্যাকলগ লগোৱা কি হ'ব কোৱা সো ব্যাকলগ নলগাবা ভিডিও ভালকে চাই থাকিবা ঠিক আছে বেটা সো আজিলৈ ইমানে আছিল সো থ্যাংক ইউ ইয়ালৰ কাৰণে সো বাই বাই গুড নাইট টেক কেয়াৰ এণ্ড সুইট ড্ৰিমছ